Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 3 ডেটা হেণ্ডলিঙৰ আমি আৰম্ভ কৰিছিলোঁ লেসন নম্বৰ 1 এৰিথমেটিক মিন। তাৰ ওপৰতো আমি অলৰেডি ডিছকাশ্যন কৰিয়ে থৈছোঁ। আজি আমি এই ছেকেণ্ড ভিডিঅ'টোত আমি চাম why do we find range of ungrouped data। তাৰমানে আমি ৰেঞ্জ কেনেকৈ ওলায়, আমাক কিছুমান ডেটা দিয়া থাকিব, সেই ডেটা দিয়া ডেটাটোৰ ৰেঞ্জ কেনেকৈ ওলায় আমি সেইটোৱে শিকিম। তো আৰম্ভ কৰোঁ। Let us say some person called Harry went for a heartbeat checkup. So they applied some electrodes to his body and now his heartbeat is getting recorded. His heartbeat gets recorded every hour and they have some observations on his heartbeat. And the observations are as follows. So the heartbeat is actually measured as beats per minute. So for different hours, his heartbeat measured was as follows. তো ইয়াতে কৈছে হেৰি নামৰ এজন মানুহ গ'ল হেৰি হস্পিটেলত গ'ল আৰু নিজৰ হাৰ্টবিটটো চেক কৰিব গ'ল। তো চেক কৰিবৰ কাৰণে কি কৰে, ইয়াতে আমাৰ ইলেক্ট্ৰডছ থাকে, মেচিনৰ পৰা ইলেক্ট্ৰডছ আহিব, এই ইলেক্ট্ৰডছটো লগাই দিয়া হয় হাৰ্টৰ ওচৰত আৰু কি হৈছে হাৰ্টবিট যেতিয়া হ'ব তাৰে বিটটো আমি ইয়াতে এই মেচিনত কেপচাৰ কৰি ল'ব পাৰোঁ আৰু এই কেপচাৰ কৰা যোনটো ছিগনেল আহিব সেই ছিগনেলটোৰে আমি চাই পেলাই ক'ব পাৰোঁ হাৰ্টবিটটো কেনেকুৱাকৈ আছে। তো ইয়াতে কি কৰিব, সেই ডেটাটো এতিয়া আমি নোট ডাউন কৰিম। তো হাৰ্টবিট যোনটো হৈছে আমাৰ হাৰ্টবিটটোক আমি মেজাৰ কৰোঁ বিটছ পাৰ মিনিটত। তো এইটো কোৱা হয় বিটছ পাৰ মিনিট, বিটছ পাৰ মিনিট মানে এক মিনিটত কেইবাৰ হাৰ্টটো বিট কৰিছে, বিটছ পাৰ মিনিট যোনটো BPM বুলি কোৱা হয়, BPM। ঠিক আছে। তো এতিয়া এইটো কি কৈছে ঘণ্টাই ঘণ্টাই চেক কৰা হৈছে, তেতিয়া গম পোৱা যাব কেনেকুৱাকৈ আছে, ঠিকে আছে নে কি আছে, গণ্ডগোল আছে নে, চব হেল্ডি আছে, চব বস্তু গম পোৱা যায়। 60, 78, 59, 72, 73, 68, 75. তো ইয়াতে এই ভেলুজখিনি দেখা গৈছিল। তো প্ৰথম আৱাৰত দেখা গৈছে 60, তাৰপিছত দেখা গৈছে 78, তাৰপিছত 59, তাৰপিছত 72, তাৰপিছত 73, দেন 68, তাৰপিছত 75। ডিফাৰেণ্ট টাইমত এইটো লোৱা হৈছিলে হাৰ্টবিটটো আৰু দেখা গৈছে ডিফাৰেণ্ট টাইমত এইটো হৈ গৈছে ইহঁতৰ বিটিং পেটাৰ্ণটো হাৰ্টৰ। Now doctor comes for his round and then asks the nurse few questions. The doctor doesn't really have time to ask all the observations that the nurse took for the heartbeat. But then doctor asks, what is the range of the data that you have collected? Now as a nurse, তো এটা কি হ'ল, এইটোতো আমাৰ টেকনিচিয়ান থাকিব, হাৰ্ট টেকনিচিয়ান থাকিব বা নাৰ্ছে থাকিব যোনটো এইটো বস্তু নোট ডাউন কৰি ৰাখিব। এতিয়া ডক্টৰে যেতিয়া আহিব চেকআপ কৰাৰ সময়ত, তেতিয়া ডক্টৰৰ তাতো সময় নাথাকে কাৰণ বহুতখিনি পেচেণ্ট থাকে। তো ডক্টৰে আহি পেলাই কি সুধিব, নাৰ্ছক সুধিব যে এই ডেটাটো যোনটো হাৰ্টবিটৰ ডেটা হৈছে সেই ডেটাটোৰ ৰেঞ্জ কি হয়, হোৱাট ইজ দ্য ৰেঞ্জ অফ দ্য ডেটা, এই চিম্পল কুৱেশ্যনটো সুধি দিয়ে। তো এতিয়া ডেটা বুলি যদি ডেটাটো আমাৰ তাত আছে, ৰেঞ্জ বুলি কৈ যদি কয় ৰেঞ্জৰ মিনিংটোনো কি হয়? how would you answer this question? To answer this question, you will have to look at the given data and spot two data points, one of them being the smallest, which in this case is 59, and the other one that you need to spot is the largest in the data group, which is this 78. Now to find the range, what you do is that you subtract the smallest from the largest. তো এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, এই যোনটো আমাৰ ডেটাটি আছে ডেটাৰ চবতকৈ সৰু নাম্বাৰটো যোনটো হৈছে ইয়াতে আমাৰ 59 আৰু নেক্সট হৈছে চবতকৈ হাইয়েষ্ট নাম্বাৰ, এই দুটা নাম্বাৰ ল'ব লাগিব। ইয়াৰ কৰা এটা ভাল টেকনিক হৈছে, তো আমি কি কৰোঁ আমাৰ যোনটো ডেটা আছে 1 2 3 4 5 6 7 ডেটা পইণ্টছ আছে। তো আমি কি কৰিম ইয়াত এচেণ্ডিং অৰ্ডাৰত লিখি ল'ম। তো তাৰমানে কি কৰিম, আমি চবতকৈ সৰুটো প্ৰথমতে লিখিলোঁ, 59ৰ পিছত নেক্সট কি আছে 60 আছে, 59ৰ পিছত আহিছে আমাৰ 60, 60ৰ পিছত আহিছে আমাৰ 68 আহিছে, দেন 68ৰ পিছত আহিছে আমাৰ 72, দেন 73, 72, দেন 73, তাৰপিছত আহিছে আমাৰ 75 আৰু আহিছে লাষ্টত 78। আমি মেটচ কৰি লওঁ 1 2 3 4 5 6 7, 1 2 3 4 5 6 7, তো 7টা আছে। তো ইয়াতে এইটো হৈ গ'ল আমাৰ চবতকৈ স্মলেষ্ট, এইটো হৈ গ'ল আমাৰ চবতকৈ স্মলেষ্ট ডেটা আৰু এইটো হৈ গৈছে আমাৰ চবতকৈ 78টো হৈছে আমাৰ লাৰ্জেষ্ট ডেটা।
তো ৰেঞ্জ ওলাবলৈ কাৰণে ভেৰি চিম্পল, ৰেঞ্জ একেবাৰে ইজি হয়। ৰেঞ্জ ওলাবৰ কাৰণে আমি কি কৰোঁ, হায়েষ্টটো লওঁ 78 আৰু তাৰ পৰা আমি লোৱেষ্টটো মাইনাছ কৰি দিওঁ। 78ৰ পৰা যদি আমি 59 মাইনাছ কৰি দিওঁ তেনেহ'লে যিটো ভেলু আহিব সেইটোৱে হৈ যাব আমাৰ ৰেঞ্জ। And so the range of the data in this case is 78 minus 59, and that gives us 19. But how is this information useful to the doctor? This information তো এইটোতো আহি গ'ল 19। নেক্সট কুৱেশ্যনটো আহি গ'ল, ঠিক আছে ডক্টৰে আমাক সুধিলে, ডক্টৰে মানে আমাক মানে নাৰ্ছক সুধিলে বোলে এইটো ৰেঞ্জ কি হয়, তো নাৰ্ছে ক'লে ৰেঞ্জ হৈছে 19, বাট এই ভেলুটোৰে আমি কি গম পালোঁ, এইটো কেনেকৈ ইউজ পালোঁ? এতিয়া 19 বুলিহে ক'লে, তো 19 ক'লে আমি কি ইয়াৰ পৰা বুজিব পাৰিম? is useful to the doctor in order to know whether Harry's heart condition is stable or unstable. See, these are heartbeats. We don't want our heartbeats to change a lot. And if the range is more, that means the difference between the largest and the smallest data set is more, we can conclude that there is a lot of variation in the data set. And here, in this context, because we are recording the heartbeat, doctor might think that Harry might need some more observation since his heartbeat have a larger range of 19. But what if the heartbeat data was as follows? তো এতিয়া ৰেঞ্জৰ ইয়াতে ইম্পৰ্টেঞ্চটো কেলৈ আহি যায়, তো জেনেৰেলি আমি জানো আমাৰ যোনটো এটা নৰ্মেল হেল্ডি হিউমেন বিং থাকে, তো তাৰ এটা নৰ্মেল হাৰ্টবিট হৈছে 72 বিটছ পাৰ মিনিট বা 72 BPM বুলি কোৱা হয়, ঠিক আছে। তো তাৰ মানে এতিয়া 72ৰ আশে পাশে থাকিব লাগে। তো যদি আমি স্মলেষ্ট আৰু হায়েষ্টটো চাওঁ, এতিয়া হায়েষ্টৰ পৰা যদি স্মলেষ্টটো মাইনাছ কৰি দিওঁ, এই ভেলুটো যোনটো হয় 19, সেইটো একচুৱেলি বেছি ডাঙৰ নাম্বাৰ হ'ব নালাগে, সেইটো একচুৱেলি এটা সৰু নাম্বাৰ হ'ব লাগে, এৰাউণ্ড 1 to 5 ধৰি ল'ব লাগে। 1 to 5 এটা হ'লে এটা ভাল নাম্বাৰ হয়। এক্সাক্টলি মই এইটো কোৱা নাই, বাট এইটো যিমান নাম্বাৰটো সৰু হ'ব সিমান আমাৰ হাৰ্টটো হেল্ডি বুলি কোৱা মানা যায়, আৰু এই নাম্বাৰটো যিমান বেছি হায়েষ্ট হ'ব তেতিয়া ইমান আনহেল্ডি হৈ যায়। তো সেইকাৰণে ডক্টৰে এই ৰেঞ্জটো সুধিছিলে। তো ৰেঞ্জটো চাব, তো ডক্টৰে জানে ভেলুটো বোলে 5ৰ তলত যদি থাকে তেনেহ'লে ভাল হয়, 5ৰ ওপৰত থাকিলে অলপ বেয়া হ'ব। তো যিহেতু 19টো এটা বহুতেই ডাঙৰ নাম্বাৰ হয়, তেনেহ'লে আমি এইটো ক'ব, ডক্টৰে এইটো নাম্বাৰটো শুনি পেলাই ক'ব তেতিয়াহ'লে হাৰ্টত কিবা এটা প্ৰব্লেম আছে, তেনেহ'লে এইটো ইয়াৰে আমি প্ৰপাৰ ইয়াৰ হেৰি কৰিব লাগিব, চিকিৎসা কৰিব লাগিব। এতিয়া নেক্সট ডেটাটো যোনটো দিব সেইটো এটা ডিফাৰেণ্ট ডেটা হ'ব, তো সেইটো হাৰ্টবিটৰে হ'ব। চ' লেটছ চে আমি নেক্সট ডেটাটো লৈ পেলাই চাওঁ, তাৰ ৰেঞ্জটো আমি ওলাবলৈ চেষ্টা কৰিম। 70, 72, 73, 69, 71, 70 and 72. এতিয়া নেক্সট ডেটাটো যোনটো দিছে এইটো হৈছে আমাৰ 70। প্ৰথমতে মেজাৰ কৰোঁতে 70, তাৰপিছত অলপ দেৰি পিছত মেজাৰ কৰিছে পাইছে 72, তাৰপিছত আকৌ অলপ দেৰি পিছত কৰিছে পালে 73, দেন পালে 69, তাৰপিছত আছে 71, তাৰপিছত 70 এণ্ড দেন পালে 72। তো এইটো এটা ফ্ৰেছ ৰেকৰ্ডিং হৈ গ'ল। তো এতিয়া ইয়াৰ ৰেঞ্জটো কি হ'ব? তো ৰেঞ্জ কাৰণে আমি এগেইন আমি কি কৰিব লাগে, আমি সদায় লোৱাৰ টু হায়াৰ আমি এৰেঞ্জ কৰিব লাগিব। তো প্ৰথমতে আমি এটা কাম কৰোঁ, তো ইয়াতে চবতকৈ সৰু নাম্বাৰটো হৈছে 69, প্ৰথমতে আহি গ'ল আমাৰ 69, তাৰপিছত আহিব 70, ইয়াতে 70 দুবাৰ আহিছে, তো 70, 72 এইবাৰ নোট ডাউন কৰি ল'লোঁ। নেক্সট আমাৰ আছে 71, 71ৰ পিছত 72 আকৌ দুবাৰ ৰিপিট হৈছে, 72, 72 এণ্ড দেন ফাইনেলি আছে আমাৰ 73। তো ৰেঞ্জ ওলাবৰ কাৰণে আমি কি কৰিম, হায়েষ্ট মাইনাছ লোৱেষ্ট। তো 73 মাইনাছ 69 কৰিলে আমি পাই যাম ইকুৱেলছ টু 4। Now in this case, the smallest data point that you can find here is 69. So this is the smallest and the largest is 73. And so the range in this case is 73 minus 69, which is 4. And looking at this range, doctor would conclude that Harry has a stable heartbeat. And this is how calculating range from the given ungrouped data is useful to conclude whether data has larger variation or less variation. Now it might change according to the context whether large variation in data is necessary or small variation in the data is necessary. To conclude, range can be calculated by subtracting the smallest data point from the given ungrouped data from the largest data point present in the given ungrouped data. তো আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল। তো আমাক দিয়া থাকিব এনেকুৱা ডেটা গ্ৰুপছ থাকিব, যেনেকৈ ইয়াতে 7টা ডেটা পইণ্টছ আছে, হাৰ্টবিট হৈ গ'ল। তো এইটো হ'ব আনগ্ৰুপড।
কাৰণ ইয়াতে কোনো গ্ৰুপিং কৰা নাই, ইয়াতো আনগ্ৰুপ হৈছে, জাষ্ট ৰেণ্ডমলি আমাক ভেলুজবোৰ দি দিছে। ৰেণ্ডমলি নহয়, একচুৱেলি আমাক দি দিছে হাৰ্টবিট বুলি কৈছে, আৰু ইয়াতে আমাক কোনো ইয়াতে গ্ৰুপিং কৰি দিয়া নাই, ঠিক আছে, কোনটো লোৱাৰ কোনটো হায়াৰ কি আছে এনেকুৱা নাই, সেইকাৰণে আমি এইটোক আনগ্ৰুপ ডেটা বুলি কৈছোঁ। তাৰপিছত আমি কি কৰিলোঁ, এইটো ধুনীয়াকৈ একচুৱেলি গ্ৰুপ নহয়, এইটো আমি এৰেঞ্জ কৰি লৈছোঁ। তো আমি লোৱেষ্টটো ৰাখিলোঁ প্ৰথমতে, তাৰপিছত হায়েষ্ট একেবাৰে লাষ্টটো ৰাখিলোঁ, তাৰমানে আমি এচেণ্ডিং অৰ্ডাৰত ৰাখিলোঁ। তো এচেণ্ডিং অৰ্ডাৰত ৰখাৰ আমাৰ সুবিধাটো কি হ'ল, ৰেঞ্জ ওলাবলৈ কাৰণে আমি ইজি হৈ গ'ল আমাৰ কাৰণে। তো আমি হায়েষ্ট ল'লোঁ 73 আৰু তাৰ পৰা লোৱেষ্ট 69ক মাইনাছ কৰিলোঁ, আৰু আমি পালোঁ ভেলু 4। আৰু যিহেতু 4টো 5তকৈ কম আছে, তো অভিয়াছলি এই পাৰ্টিকুলাৰ এক্সাম্পলৰ কেছত যদি আমি চাওঁ, তেনেহ'লে আমাৰ যোনটো মানুহজনৰ আমাৰ হাৰ্টবিটটো চালোঁ, তো তাৰ সেইটো হেৰি নামৰ মানুহজনৰ হাৰ্টবিটটো একচুৱেলি হেল্ডি হয়। এনিৱেইজ, এতিয়া প্ৰব্লেমটোৰ কণ্টেক্সটো বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা হ'ব পাৰে আমাৰ এই স্মল ভেলুটোৰ ভাল হয় নে বেয়া হয়, সেইটো প্ৰব্লেমটো চাই পেলাইহে আমি ক'ব পাৰোঁ। কোনোবা কেছত হ'ব পাৰে কি যিমান কম ভেলু হয় সিমান বেয়া হয়, যিমান হাই ভেলু হয় সিমান ভাল হয়। তো যেতিয়ালৈকে আমাৰ কণ্টেক্সটো নাজানো, যেতিয়ালৈকে আমি কোনটো প্ৰব্লেমটো আমি বুজি নাপাওঁ, তেতিয়ালৈকে আমি ভেলুটোৰ কোনো আইডিয়া ল'ব নোৱাৰোঁ। বাট এইটো কেছত যিহেতু আমাক কৈ দিছিলে আমি হাৰ্টবিটৰ আমি ৰেঞ্জটো চাই আছোঁ, তো আমি জানো যে যিমান কম ভেলু হ'ব, এই ৰেঞ্জটো যিমান কম হ'ব সিমান হেল্ডি হাৰ্ট হ'ব, আৰু যিমান ডাঙৰ ভেলু হৈ যাব সিমান এইটো আনহেল্ডি হাৰ্ট হ'ব। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি ৰেঞ্জৰ কথা আমি ভালকৈ পাতিলোঁ। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।